আজি আকৌ আপোনালোকৰ লগত মই টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে দুই এষাৰ শ্বেয়াৰ কৰিম। টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ প্ৰতি তেখেতসকলৰ যি কিবিলাক সমস্যা তেখেতসকলে পাই আহিছে বা তেখেতসকলে টিউটৰ হিচাপে নিযুক্তি পায়, তেখেতসকলে কিমান ধৰণৰ তেখেতসকলে ফাৰি টুকি পায় বা তেখেতসকলৰ কিমানটো সমস্যা আহি পৰিছে, সেই সকলোবিলাক কথা আপোনালোকৰ লগত মই উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। আৰু যিহেতু অসমৰ দল সংগঠন আপোনাৰ বুদ্ধিজীৱী আৰু জনসাধাৰণক দৃষ্টিগোচৰ কৰাবৰ কাৰণে মই প্ৰত্যেকটো দিনতেই টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে দুই এষাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আহিছো। সেয়া নিশ্চয়কৈ আপোনালোকৰ মৰম আৰু আশীৰ্বাদত সেইখিনি কৰিবলৈ পাৰিছো। আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক মই অনুৰোধ কৰিম, আপোনালোকে যিমান পাৰে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব, যাতে নেকি আমি যি ধৰণে বিচাৰিছো আমাৰ সমস্যাটো সমাধানৰ এটা পথ, ঠিক তেনেকৈ অসম চৰকাৰে বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী সেই ধৰণৰ সমস্যাৰ এটা পথ উলিয়াব পাৰে আৰু তেখেতসকলৰ দৃষ্টিগোচৰ কৰাব পাৰে। সেয়া চেষ্টা অব্যাহত ৰাখিছো আমাৰ ফালৰ পৰাও। সেয়া আপোনালোকেও নিশ্চয়কৈ সেইখিনি সহযোগ কৰি ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব আৰু নিজৰ সমস্যাখিনিক লৈ নিশ্চয়কৈ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। নিশ্চয় আপোনালোকে জ্ঞাত যে টিউটৰ ছাৰ বাইদেউসকলৰ একোগুৰি সমস্যাৰে জড়িত হৈ আছে। এই সকলোবিলাক সমস্যাৰ পৰা তেখেতসকলে পৰিত্ৰাণ পাবলৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছে। ঠিক তেনেকৈ তেখেতসকলে নৱেম্বৰ মাহৰ আপোনাৰ 10 নৱেম্বৰৰ পৰা 12 নৱেম্বৰলৈকে তেখেতসকলে 3 দিনীয়া এটা অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী হাতত লৈছিলে। আৰু সেই কাৰ্যসূচী কিমানখিনি সফল হৈছে বা কিমানখিনি সফল হোৱা নাই, নিশ্চয়কৈ তেখেতসকলৰ কেন্দ্ৰীয় কমিটিয়ে বা তেখেতসকলৰ যিসকল বিষয়ববী আছে তেখেতসকলে গম পায়। আৰু সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি অসম চৰকাৰে কিমান গুৰুত্ব প্ৰদান কৰিছে বা কিমান গুৰুত্ব প্ৰদান কৰা নাই, সেয়া নিশ্চয়কৈ অসমৰ জনসাধাৰণ, অসমৰ বুদ্ধিজীৱী দল সংগঠনে হয়তো দেখিবলৈ পাইছে। আৰু হয়তো 10 নৱেম্বৰৰ পৰা 12 নৱেম্বৰলৈকে যিখিনি টিউটৰ ছাৰ বাইদেউসকলৰ কাৰ্যসূচী আছিলে, অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী আছিলে, সেইখিনি LPৰ পৰা কলেজলৈকে যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছিলে তেখেতসকলে ওলাই আহিছিলে আৰু তেখেতসকলে একেলগ হৈ তেখেতসকলৰ সমস্যাখিনি সমাধান কৰা এটা পথ বিচাৰি উলিয়াবলৈ মাননীয় মুখ্যমন্ত্ৰীক আৰু শিক্ষামন্ত্ৰীক আৰু শিক্ষা বিভাগক তেখেতসকলে আহ্বান জনাইছিলে। আৰু তেখেতসকলৰ মূল দাবীটোৱে আছিলে টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰা। সকলো টিউটৰকে LPৰ পৰা কলেজলৈকে কোনো এটা স্বাৰ্থ আৰোপ নকৰি তেখেতসকলক বিনা স্বাৰ্থে তেখেতসকলক টিউটৰৰ পৰা টিচাৰ আৰোপ কৰিব লাগে। কিয়নো তেখেতসকলে বছৰ বছৰ ধৰি শিক্ষকতা কৰি অহাৰ পাছত তেখেতসকলে বিনা বেতনে বছৰ বছৰ ধৰি বহুতো ছাত্ৰ ছাত্ৰীক পাঠদান কৰাৰ বিনিময়ত সেইসকল টিউটৰ কৰ্মচাৰীক শিক্ষক কৰাৰ এটা পথ উলিয়াবলৈ তেখেতসকলে দাবী উত্থাপন কৰি আহিছে। কাৰণ তেখেতসকলক প্ৰাদেশিকৰণ শব্দটো ইউজ কৰিছে টিউটৰ হিচাপে প্ৰাদেশিকৰণ কৰি, কিন্তু প্ৰাদেশিকৰণ শব্দ ইউজ কৰিব লাগিছিলে সম্পূৰ্ণৰূপে এজন শিক্ষক হিচাপে প্ৰাদেশিকৰণ কৰি তেখেতসকলক সেইখিনি নামাকৰণ কৰিব লাগিছিলে। কিন্তু তেখেতসকলক কি কাৰণত অসম চৰকাৰে 2014-18 চনৰ প্ৰাদেশিকৰণ আইনখন বনালে, প্ৰাদেশিকৰণৰ নামত অসমৰ জনসাধাৰণক হয়তো আবুৱা বৰালে। কাৰণ অসমৰ জনসাধাৰণক তেখেতসকলে জনালে যে ইমানখিনি হাজাৰ তেখেতসকলে পদ প্ৰাদেশিকৰণ কৰিছো শিক্ষক হিচাপে, তাত কোনো প্ৰাদেশিকৰণৰ বেনাৰত হয়তো টিউটৰ শব্দটো উল্লেখ কৰা নাছিলে। তেখেতসকলে লিখিছিলেহে প্ৰাদেশিকৰণ কৰিছো ইমান হাজাৰ শিক্ষক কৰ্মচাৰীসকলক। কিন্তু সেই প্ৰাদেশিকৰণৰ নামটো ইউজ কৰি তেখেতসকলে সেইসকল শিক্ষক কৰ্মচাৰীৰ হয়তো জীৱন ধ্বংস কৰাৰ পথলৈ হয়তো তেখেতসকলে ঠেলি দিলে। কাৰণ সেইসকল মহান শিক্ষক কৰ্মচাৰী আজিৰ শিক্ষক নহয়, তেখেতসকলে বছৰ বছৰ ধৰি তেখেতসকলে শিক্ষকতা কৰি অহাৰ পাছত এখন হয়তো আপোনাৰ এখন অনুষ্ঠান তেখেতসকলে গঢ়ি তুলিছিলে। সেইবাবে সেইখন অঞ্চলত সেইখন অনুষ্ঠান নাই বা শিক্ষা দিবৰ কাৰণে তাত কোনো এখন বিদ্যালয় নাছিলে। আৰু সেই অঞ্চলতে তেখেতসকলে বিদ্যালয় খুলি সেই বিদ্যালয়খনত তেখেতসকলে হয়তো হাজাৰ হাজাৰ ল'ৰা ছোৱালীসকলক বিনামূলীয়াকৈ তেখেতসকলে পাঠদান কৰি আহিছে বিনা বেতনে। কিন্তু সেই আশাত তেখেতসকলে হয়তো সেইখিনি শিক্ষা অনুষ্ঠান খুলিছিলে বা সেই অঞ্চলৰ ৰাইজৰ ল'ৰা ছোৱালীক তেখেতসকলে শিক্ষা দীক্ষাত দীক্ষিত কৰিছিলে। কিয়নো তেখেতসকলে এদিন চৰকাৰীভাৱে চৰকাৰী শিক্ষক হিচাপে নামাকৰণ পাব, আৰু সেই আশাত তেখেতসকলে সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছিলে বা সেইদৰে তেখেতসকলৰ জীৱন ত্যাগ কৰিছিলে। কিন্তু সেই সকলোবিলাক ত্যাগৰ মূল্য অসম চৰকাৰে যি ধৰণে দিব লাগিছিলে সেই ধৰণে নিদিলে। তেখেতসকলক শিক্ষক হিচাপে পদ প্ৰাদেশিকৰণ কৰি সকলো সমস্যাৰ পৰা মুক্ত কৰি ৰাখিব লাগিছিলে। কিন্তু তেখেতসকলক প্ৰাদেশিকৰণৰ নামত সমস্যাৰে জড়িত এটা চক্ৰৰ বেহুত তেখেতসকলক সোমাই থৈ দিলে টিউটৰ হিচাপে প্ৰাদেশিকৰণ
কৰি না তেখেতসকলে সেইফালে যাব পাৰিছে না তেখেতসকলৰ জীৱন সিফালে আগবাঢ়িব পাৰিছে তেখেতসকলৰ না পৰিয়ালৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব পাৰিছে বা নিজৰ সুৰক্ষিতৰ কথা তেখেতসকলে চিন্তা কৰিব পাৰিছে এই সামান্য এটা ফাৰিটুকি লৈ তেখেতসকলে কৰ্মত নিয়োজিত হৈ থাকিবলগীয়া হৈছে চৰকাৰী সকলো ধৰণৰ কাম তেখেতসকলে কৰে চৰকাৰী যি ধৰণৰ কাম তেখেতসকলক নিয়োজিত কৰে ঠিক তেনেকৈ তেখেতসকলে সেইখিনি কাম কৰি আহিছে ইমানখিনি কাম কৰাৰ পাছতো অসম চৰকাৰে তেখেতসকলক কেৱল দৰমহাৰ নামত চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত কৰি অন্য এজন শিক্ষক কৰ্মচাৰীৰ পৰা তেখেতসকলক আপোনাৰ পৃথক কৰি ৰাখিছে এয়া কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই সেই ধৰণৰ কেতিয়াও নিশা নিযুক্তি বা নিশা এখন শিক্ষা অনুষ্ঠান গঢ়ি উঠিব নোৱাৰে সেইখন অঞ্চলত বা যিখন সমাজত সেই ধৰণে অসম চৰকাৰে এই সকলো কৰ্মচাৰীৰ ওপৰতে তেখেতসকলে যদি এনেধৰণে অত্যাচাৰ চলাই থাকে এয়া সেই বুলিয়ে ক'ব লাগিব কাৰণ সেই সকল টিউটৰ ছাৰ বাইদেউসকলে আজি 5 বছৰ হ'ল মাননীয় মুখ্যমন্ত্ৰীক এবাৰ সাক্ষাৎ কৰিবৰ কাৰণে বাৰম্বাৰকৈ আবেদন নিবেদন কৰিছে কিন্তু সেইখিনিও ফল ধৰা নাই মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতসকলক সাক্ষাৎ দিয়া নাই মাননীয় মুখ্যমন্ত্ৰীয়ে হয়তো ভয় খাইছে নেকি যে তেখেতসকলক সাক্ষাৎ দিলে সেই সমস্যাখিনি সমাধান কৰিব লাগিব বুলি নিশ্চয়কৈ তেখেতসকলে চিন্তা কৰিব লাগিছিলে যে তেখেতসকলৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে সেই সকল কৰ্মচাৰীক মই নিযুক্তি প্ৰদান কৰিছিলোঁ তেখেতসকলক মই উদ্ধাৰ কৰোঁ তেখেতসকলক যাতে নেকি মোৰ মুখ্যমন্ত্ৰীৰ দিনত তেখেতসকলৰ সকলো সমস্যাই শেষ কৰি তেখেতসকলক সম্পূৰ্ণৰূপে এজন চৰকাৰী কৰ্মচাৰী শিক্ষক ৰূপে তেখেতসকলক নামকৰণ কৰোঁ টিউটৰ শব্দটো উঠাই সকলো চৰকাৰী সা সুবিধা পেঞ্চন আদি বীমা আদি সকলোকে তেখেতসকলক সুৰক্ষিত কৰি দিওঁ ভৱিষ্যত সুনিশ্চিত কৰি দিওঁ যাতে নেকি তেখেতসকলে অধিক আগ্ৰহেৰে এই কৰ্মত নিয়োজিত হৈ থাকিব লাগিব পাৰে সেইবোৰ কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হয়তো তেখেতসকলৰ বিষয়ে চিন্তা কৰিব লাগিছিলে কিন্তু তেখেতসকলে সেইখিনি চিন্তাত হয়তো আজিলৈকে দিয়া নাই বা গুৰুত্ব প্ৰদান কৰা নাই হয়তো 10 নৱেম্বৰ বা 12 নৱেম্বৰলৈকে যিখিনি কাৰ্যসূচী হাতত লৈছিলে তেখেতসকলে সেই কাৰ্যসূচীৰ ফলত হয়তো আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ হয়তো আপোনাৰ ছ'চিয়েল মিডিয়া আহিছিলে নিউজ চেনেল আহিছিলে সেই সকলোবিলাক নিউজ চেনেলৰ জৰিয়তে হয়তো আপোনাৰ কোনোবা এটা নিউজ চেনেলৰ পৰা হয়তো মাননীয় মুখ্যমন্ত্ৰীক সাংবাদিকে সুধিছিলে টিউটৰ ছাৰ বাইদেউসকলে ইমান দিন ধৰি হয়তো তেখেতসকলে আন্দোলন কৰি আহিছে দৰমহা বৃদ্ধিৰ কথাটো আপোনালোকে কি ভাবিছে তেতিয়া হয়তো মাননীয় মুখ্যমন্ত্ৰীয়ে এটা কথা ক'লে এই সকলো কৰ্মচাৰীৰ বিষয়েও চিন্তা কৰিছোঁ দৰমহাৰ বৃদ্ধি হ'ব কিমান বৃদ্ধি হ'ব কিন্তু এতিয়াই ক'ব পৰা নাযায় যেতিয়া বৃদ্ধি কৰিম তেতিয়া গম পোৱা যাব আৰু তেখেতসকলক বৃদ্ধি কৰিবৰ কাৰণে অন্য টেক্সৰ কথা আহি পৰে বা অন্য কিছুমানৰ কথা আহি পৰে বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈ আহিছে বা অসমৰ জনসাধাৰণক তেখেতসকলে হয়তো জনাই আহিছে কিন্তু সেইখিনি কথালৈ যদি চাব গ'লে অসম চৰকাৰে বিনামূলীয়াকৈ যিজনে ঘৰত বহি আছে যি ধৰণে চৰকাৰী আঁচনি ৰূপায়ণ কৰিছে সেইবিলাক টকা তেখেতৰ ক'ৰ পৰা আহিছে সেই টকাবিলাক ক'ৰ পৰা আহিছে সেইখিনি হয়তো আঁচনি ৰূপায়ণ কৰিবলৈ অসম চৰকাৰ কোনো এটা টেক্স বৃদ্ধি কৰা নাই নে কোনো এটা সমস্যাৰ পৰা তেখেতসকলে পৰিত্ৰাণ পাবলৈ তেখেতসকলে যি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে সেয়া নকৰি অন্য ধৰণৰ কিছুমান আঁচনি সৃষ্টি কৰি যিবিলাক আঁচনিৰ জৰিয়তে অসমৰ জনসাধাৰণৰ হয়তো কৰ্মমুখীৰ পৰা হয়তো যি ধৰণৰ তেখেতসকলে অসমৰ জনসাধাৰণে কৰ্মমুখী আছিলে সেই কৰ্মমুখীৰ পৰা তেখেতসকলে হয়তো বন্ধ কৰিব বিচাৰিছে নেকি অসমৰ জনসাধাৰণক বা অসমৰ জনসাধাৰণৰ কৰ্মমুখীৰ পৰা তেখেতসকলক অব্যাহত দিব বিচাৰিছে নেকি যে কৰ্ম আপোনালোকে কৰিব নালাগে চৰকাৰে ফ্ৰীকৈ আপোনালোকক আঁচনি দিম আপোনালোকে ঘৰত বহি সেইখিনি টকা লৈ আপোনালোকে খাই থাকক আৰু সেইদৰে কিমানজন আঁচনি আপুনি সৃষ্টি কৰিব যে আপোনাক ভাল পাই থাকিবৰ কাৰণে নিশ্চয়কৈ যদি আপুনি ভাল কাম কৰে তেনেহ'লে নিশ্চয়কৈ আপোনাক ৰাইজে ভাল পাই থাকিব আপুনি মুখ্যমন্ত্ৰী হৈ থাকিব কিন্তু এনেধৰণে যদি আঁচনি সৃষ্টি কৰি অসমৰ মানুহক যদি কৰ্মহীন কৰিব বিচাৰিছে তেনেহ'লে সেয়া এটা সময়ত নিশ্চয়কৈ ইয়াৰ পৰিতাপ হয়তো অসম চৰকাৰে বা ভাৰত চৰকাৰে ভুগিব লাগিব যিসকলে কৰ্মত নিয়োজিত হৈ আছে তেখেতসকলৰ কথা চিন্তা নকৰি যিসকলে ঘৰত বহি আছে তেখেতসকলৰ কথা চিন্তা কৰি তেখেতসকলে আঁচনি প্ৰস্তুত কৰিব পাৰে কিন্তু দিনে ৰাতিয়ে অসম চৰকাৰৰ অসমৰ শিক্ষা বিভাগৰ বা অসমৰ অন্যান্য বিভাগত জড়িত কৰ্মচাৰীসকলে যি ধৰণে দিনে ৰাতিয়ে চৰকাৰৰ হৈ কাম কৰি আছে চৰকাৰৰ নিৰ্দেশ মতে চলি আছে সেইসকলৰ কৰ্মচাৰীৰ কথা চিন্তা নকৰিলে সেইসকলৰ পৰিয়ালৰ ভৱিষ্যতৰ কথা চিন্তা নকৰিলে কিমান তেখেতসকলৰ সমস্যা আহিব পাৰে সেই সকলোবিলাক অসম চৰকাৰে চিন্তা কৰিব লাগিছিলে প্ৰথমতে যিখিনি আঁচনি ৰূপায়ণ কৰাৰ আগতে তাৰ পাছত হয়তো অসমৰ সকলো বিভাগৰ সকলো কৰ্মচাৰীৰ যিয়ে টিকাভিত্তিক হওক যিয়ে অন্য টিউটৰৰ দৰে শিক্ষক হওক বা যি ধৰণৰ সমস্যা আছে সেই সমস্যাবিলাক
সমাধান কৰিহে তেখেতসকলে হয়তো বাকী কথা চিন্তা কৰিব লাগিছিলে তেখেতৰ কাৰ্যকালত আৰু সেইবিলাক তেখেতসকলে চিন্তা নকৰি তেখেতসকলে আঁচনি ৰূপায়ণ কৰাত ব্যস্ত হৈ আছে আৰু সেইদৰে যদি আঁচনি ৰূপায়ণ কৰে তেনেহলে অসমৰ জনসাধাৰণৰ ওপৰত টেক্স বৃদ্ধি নকৰে নেকি বা অসমৰ জনসাধাৰণৰ এইখিনি টেক্স বহিব নালাগে নেকি যি ধৰণে ঘৰত বহি থকা সকলক আপোনালোকে বিনামূলীয়াকৈ যদি আঁচনি ৰূপায়ণ কৰি তেখেতসকলক টকা পইচা দিব পাৰে আৰু সেইসকল যি ধৰণে কৰ্মত নিয়োজিত হৈ আছে তেখেতসকলক যে সা সুবিধা প্ৰদান কৰিব নালাগে সেই ধৰণৰ যুক্তি আপুনি কৰ পৰা পালে আৰু নিশ্চয়কৈ আপুনি হয়তো আঁচনি ৰূপায়ণ কৰক সেয়া কেতিয়াও আমাৰ প্ৰতিবাদ নহয় আপুনি জনসাধাৰণৰ কল্যাণ হকে যিবিলাক আঁচনি ৰূপায়ণ কৰিছে সেয়া নিশ্চয়কৈ আমিও আপোনালোকৰ লগত আছো আমিও আপোনালোকক ছাপৰ্ট কৰিছো আপোনালোকে জনসাধাৰণৰ কাৰণে সেইখিনি কল্যাণমূলক আঁচনি সৃষ্টি কৰিছে কিন্তু সেইসকল কৰ্মচাৰীৰ কথাও আপুনি চিন্তা কৰিব লাগে যিসকল কৰ্মচাৰীয়ে চৰকাৰৰ হৈ কাম কৰি আছে তেখেতসকলকো তেখেতসকলৰ সমস্যাৰ পৰা পৰিত্ৰাণ দিব লাগে তেখেতসকলকো অসম চৰকাৰৰ স্থায়ী কৰ্মচাৰী হিচাপে নিযুক্তি প্ৰদান কৰিব লাগে বা আপগ্ৰেড কৰা এটা ব্যৱস্থা কৰিব লাগে যি ধৰণে তেখেতসকলে সেই বিচাৰে সেই ধৰণে তেখেতসকলৰ সমস্যাখিনি সমাধান কৰা এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগে এয়া অসম চৰকাৰৰ দায়িত্ব যিহেতু অসমৰ চৰকাৰৰ আপুনি মুৰব্বী আৰু সেই মুৰব্বী হিচাপে আপুনি অসমৰ জনসাধাৰণৰ অসমৰ যিমানবিলাক কৰ্মচাৰী আছে সেই সকলোবিলাক কথা চিন্তা কৰাৰ আপোনাৰ দায়িত্ব আৰু সেইবাবে সেই টিউটৰ ছাৰ বাইদেউসকলকো আপোনালোকৰ কৰ্মচাৰী হিচাপে ভাবি তেখেতসকলৰ সমস্যাখিনি সমাধানৰ এটা পথ বা গতি উলিয়াব লাগে আৰু সেই আশাতে অসমৰ মুৰব্বী হিচাপে অসমৰ জনসাধাৰণৰ মুৰব্বী হিচাপে আপোনাক আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ কেন্দ্ৰ কমিটিৰ বিষয়ববীয়াই বাৰম্বাৰকৈ লগ কৰিবৰ কাৰণে আপোনাক অনুৰোধ জনাই আহিছে অফিচিয়েলি আপোনালোকৰ লগত যোগাযোগ কৰি আহিছে কিন্তু আজি আপোনাৰ মুখ্যমন্ত্ৰীৰ দিনত দেখিবলৈ পালো যে যদিহে আপুনি ভাল নাপায় এটা দল সংগঠনক বা এটা আপোনাৰ কৰ্মচাৰীৰ যদি আপোনাৰ নেতৃত্ব লোৱা বিষয়াসকলক যদি বা সেই কৰ্মচাৰীৰ বিষয়ে যদি সমাধানৰ এটা পথ আপুনি উলিয়াব নিবিচাৰে তেনেহলে আপুনি সেই সকলো বিষয়ববীয়াৰ লগতো আপোনালোকে আলোচনাত নবহে সেয়া আজি বা সেয়া আমি আপোনাৰ কাৰ্যকালত দেখিবলৈ পাইছো যিসকল টিউটৰ ছাৰ বাইদেউসকলে কেন্দ্ৰীয় কমিটি আপোনাৰ লগত আলোচনাত মিলিত হ'ব বিচাৰিছে কিন্তু আপুনি তেখেতসকলক লগ দিয়া নাই আৰু লগ নিদিয়াৰ কি কাৰণ থাকিব পাৰে তেখেতসকলে কি অন্যায় কৰিলে বা তেখেতসকলে কি পাপ কৰিলে যে তেখেতসকলক আপুনি লগ দিয়া নাই সেয়া এজন হয়তো মাননীয় মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ সেইখিনি দায়িত্ব নিশ্চয়কৈ অসমৰ সকলো বিভাগৰ সকলো কৰ্মচাৰীৰ লগত আপুনি আলোচনা কৰাৰ আপোনাৰ দায়িত্ব তেখেতসকলৰ সমস্যাখিনি আপুনি বুজ লোৱাৰ দায়িত্ব কিন্তু বৰ্তমান আমি দেখিবলৈ পাইছো আপুনি মুখ্যমন্ত্ৰী হোৱা দিনৰে পৰা আজিলৈকে সেই টিউটৰ ছাৰ বাইদেউসকলৰ কেন্দ্ৰীয় কমিটিৰ লগত আলোচনা এটাত বহিবলৈ আপোনাৰ সাহস নহল কাৰণ আপুনিয়ে শিক্ষামন্ত্ৰী হৈ থাকোতে সেইসকলক টিউটৰ হিচাপে সজাইছিলে আৰু তেখেতসকলক হয়তো আপুনি কৈছিলে যে আমাৰ চৰকাৰ আহিলে নিশ্চয়কৈ আপোনালোকৰ সমস্যাখিনি অতি সোনকালে সমাধান কৰা হ'ব বুলি সেই ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে এই সকলোবিলাক প্ৰতিশ্ৰুতি আপুনি ৰক্ষা কৰিব নোৱাৰাৰ আৰু বয়তে তেখেতসকলৰ বিষয়ববীয়াসকলক লগ দিয়া নাই নেকি সেয়েহে মাননীয় মুখ্যমন্ত্ৰীক তেখেতসকলে খৰ জোৰে অনুৰোধ কৰি আহিছে সকলোবিলাক কথা নিশ্চয়কৈ চিন্তা কৰি সেইসকল কৰ্মচাৰীৰ লগতো আপোনালোকে আলোচনাত বহিব লাগে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতসকলকো 5 মিনিট সময় হ'লেও দিব লাগে আপোনালোকে কেনেধৰণে আপোনালোকৰ সমস্যাখিনি সমাধানৰ পথ বিচাৰে বা মাননীয় মুখ্যমন্ত্ৰীয়ে কি ধৰণে সিদ্ধান্ত লৈছে টিউটৰ ছাৰ বাইদেউসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বিষয়ে এই সকলোবিলাক কথা তেখেতসকলক অৱগত কৰি এই সকলোবিলাক কথা আপোনালোকে আলোচনা কৰা এটা মাধ্যমলৈ আহিব লাগে কিন্তু আজি দেখিবলৈ পাৰো হয়তো আপোনাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকাল শেষ হওঁ কিন্তু আজিলৈকে আপুনি সেইসকল ব্যক্তিৰ বিষয়ববীয়াসকলক লগ নিদিলে কিন্তু সেই ধৰণে হলে নিশ্চয়কৈ আপোনাক তেখেতসকলৰ যিখিনি কষ্ট যিখিনি তেখেতসকলে কষ্ট কৰি যিখিনি কাম কৰি আছে ইয়াৰ অভিশাপ নিশ্চয়কৈ আপোনাৰ গাত লাগিব সেয়া আপুনি এবাৰ ভাবি চাব লাগে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিচাপে সকলো ধৰণৰ কৰ্মচাৰীৰ লগতে যদি আলোচনা কৰিব পাৰে কেৱল টিউটৰ লগত কিয় আপোনালোকে আলোচনা কৰিব নোৱাৰে সেয়া আপোনালোকে চিন্তা কৰি তেখেতসকলৰ কেন্দ্ৰীয় কমিটিৰ লগত আলোচনা কৰি তেখেতসকলৰ সমস্যাখিনি সমাধানৰ এটা সঠিক পথ উলিয়াব বুলি আশা ৰাখিলো আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আমাৰ ফালৰ পৰা কৰ জোৰে অনুৰোধ কৰিলো আপোনালোকৰ নেতৃত্বত যি ধৰণে অসমত কাম চলি আছে সেয়া শলাগ ল'বলগীয়া আৰু ইয়াৰ ভিতৰতে নিশ্চয়কৈ কিছুমান হয়তো কাম থাকি গৈছে যি ধৰণে আপোনালোকে নিযুক্তি প্ৰদান কৰি ৰাখিছে টিকা ভিত্তিক হওক টিউটৰ হওক অন্য ধৰণৰ কৰ্মচাৰীসকলৰ
তেখেতসকলৰ কথাও চিন্তা কৰি তেখেতসকলৰ ভৱিষ্যত সুৰক্ষিত কৰি চৰকাৰী সকলো সা সুবিধা প্ৰদান কৰি তেখেতসকলকো সকলো সমস্যাৰ পৰা মুক্ত কৰি অসমৰ স্থায়ী চৰকাৰী কৰ্মচাৰী হিচাপে নিযুক্তি প্ৰদানৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা ৰাখিলো আৰু আজি ভিডিঅ'টি ইমানতে শেষ কৰিলো প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক মই এটাই অনুৰোধ কৰিম আপোনালোকে যিমান পাৰে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব অসমৰ জনসাধাৰণ অসমৰ বুদ্ধিজীৱী দল সংগঠনে নিশ্চয়কৈ এবাৰ হ'লেও আমাৰ বিষয়টো মাতে আৰু মাননীয় মুখ্যমন্ত্ৰীক দৃষ্টিগোচৰ কৰাব পাৰে বা মাননীয় শিক্ষামন্ত্ৰী এইটো গমেই পায় গম পোৱাৰ পাছতো তেখেতসকলে সেইখিনি সমস্যাৰ প্ৰতি তেখেতসকলে যিধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কিন্তু সেইখিনি তেখেতসকলৰ ৰক্ষা কৰাৰ কোনো হয়তো শক্তি নাই আৰু সেইবাবে তেখেতসকলে সেইখিনিৰ পৰা হয়তো দূৰত ৰাখিব বিচাৰে তথাপিও যেন অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যদি কয় তেনেহলে নিশ্চয়কৈ সেইখিনি সমাধানৰ এটা পথ নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰী ওলাব পাৰে আৰু হেয়া নিশ্চয়কৈ আপোনালোকে সেইখিনি চেষ্টা অব্যাহত ৰাখিব লাগে আৰু আপোনালোকৰ যিমানবিলাক সমস্যা সেই সমস্যাক লৈ নিশ্চয়কৈ আমাৰ এই ভিডিঅ'বিলাকৰ তলত কমেন্ট কৰিব আৰু অসমৰ জনসাধাৰণে দেখিব অসমৰ জনসাধাৰণে বুজিব আৰু আপোনালোকৰ হৈ একাৰ হ'লেও এদিন মাতিবলৈ নিশ্চয়কৈ ওলাই আহিব আৰু ইয়াকে কৈ আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিলো নমস্কাৰ জয় আই অসম